যি সময়ত এটিমাত্ৰ চৰকাৰী চাকৰিৰ বাবে নিবনুৱা যুৱক যুৱতীসকলে ত্ৰাহি মধুসূদন কৰিছে আৰু তেনে সময়তেই চাবুৱাৰ এগৰাকী মহিলাই এখন নাৰ্চাৰী খুলি তেওঁ স্বনিয়োজনৰ বাট মুকলি কৰাৰ লগতে আন 10জনকো তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে। মই যিহেতু এখন নাৰ্চাৰীত উপস্থিত আছোঁ, এই নাৰ্চাৰীখনৰ পৰিৱেশটো প্ৰথমতে মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেধৰণে আচলতে তেওঁ যিহেতু এখন বিদ্যালয়ত তেওঁ চৰকাৰী শিক্ষকতা বৃত্তিত তেওঁ নিযুক্তি লাভ কৰিছিল আৰু তাৰপিছতে সেই চৰকাৰী চাকৰিটো বাদ দি তেওঁ এখন চাবুৱাৰ বাইপাছৰ কিনাৰতে তেওঁ এখন নাৰ্চাৰী খুলি তেওঁ স্বনিয়োজনৰ বাট বুটলিছে। আৰু মই যিহেতু মহিলাগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম পাপৰি শইকীয়া মৰাণ। মই ৰহমৰীয়াৰ খাগৰিজান গাঁৱৰ নিবাসী। হয়, নিশ্চয়কৈ। আপুনি কেনেধৰণে মনলৈ আহিল যে আপুনি সেই যিহেতু এটা চৰকাৰী চাকৰিত নিয়োগ হৈ আছিল আৰু তাৰপিছতে আপুনি চৰকাৰী চাকৰিটো বাদ দি আপুনি এখন নাৰ্চাৰী খুলি নিজকে সংস্থাপন দিয়াৰ লগতে আন 10জনক সংস্থাপন দিয়ে? হয়, চৰকাৰী চাকৰি পোৱাটো যথেষ্ট কষ্টকৰ কাম আৰু কিন্তু সেই অনুপাতে আমি চাকৰি এটা কৰি ইমান টকা আমি উপাৰ্জন কৰিব নোৱাৰোঁ। প্ৰয়োজন আমাক যিমানখিনি টকা প্ৰয়োজন হয় বৰ্তমান সময়ত, আৰু তথাপি চাকৰিটো পাবলৈও বহুত কষ্ট। গতিকে সেই চাকৰিটোত লাগি থকাতকৈ নিজাববীয়াকৈ কিবা এটা কৰোঁ বুলি ভাবি নাৰ্চাৰীখন খোলা হৈছিলে। আপুনি এই নাৰ্চাৰীখন পূৰ্বতে কেনেকুৱা আছিল আৰু এতিয়া বৰ্তমান? প্ৰথম অৱস্থাত নাৰ্চাৰীখন আপোনাৰ 1 কঠা মাটি লৈ আমি নাৰ্চাৰীখন কৰিছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান আমি নাৰ্চাৰীখনত আমি 3 বিঘামান মাটি ক্ৰয় কৰিলোঁ। তাৰপিছত আমি প্ৰথমতে 2জন আমাৰ কৰ্মচাৰী আছিলে, এতিয়া আমি 10জন কৰ্মচাৰীলৈ বৃদ্ধি কৰিলোঁ। তেনেকৈ মোটামুটি চলি আছে। তো এতিয়া নৱপ্ৰজন্মক কি আহ্বান জনাব, বা যিহেতু এটা কৰ্মসংস্থাপনৰ বাবে কিছু লোকে বিদেশমুখী যাত্ৰাও আৰম্ভ কৰিছে, এইসকলক কি? হয়, বিদেশতো যাবলৈ ভালেই লাগে। তাত বিভিন্ন ধৰণৰ শিক্ষাও পোৱা যায়, তাৰপিছত ঠাইও দেখা যায়। তথাপিও বিদেশলৈ সকলোৰে কাৰণে যোৱা সম্ভৱ নহয়। যিসকলে নিজৰ ঠাইতে থাকি ভাল পায় বা নিজৰ ঠাইখন ধুনীয়া কৰিব বিচাৰে, সেইসকল লোকে এনেকুৱা ধৰণৰ নাৰ্চাৰী কৰি স্বাৱলম্বী হ'ব পাৰে। নৱপ্ৰজন্মক কি আহ্বান জনাব? নৱপ্ৰজন্মক তেওঁলোকে চাকৰি বিচৰাতকৈ ব্যৱসায়মুখী যদি হয়, তেতিয়া নিশ্চয় সোনকালে আৰ্থিক দিশটো সবল কৰিব পাৰিব আৰু দেশৰ অৰ্থনৈতিক বিকাশতো তেওঁলোকে সহযোগ আগবঢ়াব পাৰিব। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে এইগৰাকী মহিলাই চাবুৱাৰ বাইপাছৰ সমীপৰ এডোখৰ মাটিত আৰু তেওঁ এখন বিদ্যালয়ত শিক্ষকতা বৃত্তি এৰি তেওঁ এইখন নাৰ্চাৰী খুলি তেওঁ নিজকে সংস্থাপিত কৰাৰ লগতে আন 10জনকো সংস্থাপন দিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।